কোকৰাঝাৰ ১ নম্বৰ লোকসভা সমষ্টিত ৭ মে তাৰিখত নিৰ্বাচন হ'বলৈ গৈ আছে। আমি প্ৰতিটো জনসাধাৰণ আহ্বান কৰিছোঁ যে আপোনালোকে গণতন্ত্ৰৰ যি উৎসৱ, সেই উৎসৱত সকলো জাতি জনগোষ্ঠী মিলি শান্তি, উন্নয়ন আৰু প্ৰগতিৰ স্বাৰ্থত NDAৰ প্ৰাৰ্থী শ্ৰীযুত জয়ন্ত বসুমতাৰী দেৱক ট্ৰেক্টৰৰ ছবিত বিপুল পৰিমাণে ভোটদান সাব্যস্ত কৰি তেওঁক জয়যুক্ত কৰি ভাৰতবৰ্ষৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী দেৱক ১ নম্বৰ লোকসভা সমষ্টিখন আমি উপহাৰ স্বৰূপে দি সামগ্ৰিক উন্নতিৰ বাট মুকলি কৰিব লাগে। কাৰণ আপোনালোকে জানে ইতিমধ্যে ১০ বছৰ যিজন আমাৰ সাংসদ অকৰ্ম সাংসদ আছিল নৱ কুমাৰ শৰণীয়া, তেখেতে 10 বছৰ এইখন কোকৰাঝাৰ লোকসভা সমষ্টিৰ মানুহক আৱেগিক বড়ো অনাবৰৰ ৰাজনীতি কৰি তেওঁ যি ৰাজনীতি কৰিছে তাত ইতিমধ্যে অৱসান হৈছে আৰু ৰাইজে ইতিমধ্যে তেওঁক প্ৰত্যাখ্যান দিছে। আৰু NDAৰ যিজন প্ৰাৰ্থী আছে তেওঁক ইতিমধ্যে কোকৰাঝাৰ ১ নম্বৰ লোকসভা সমষ্টিৰ ৯টা LAC হিচাপত যি আমাৰ জনসংখ্যা আছে, যি আমাৰ ভোটাৰ ৰাইজ আছে, ইতিমধ্যে আঁকোৱালি লৈছে আৰু তেওঁৰ জয় নিশ্চিত বুলি আমি ভাবোঁ। কাৰণ আপুনি জানে যে ভাৰতবৰ্ষৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী দেৱ, অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাদেৱ আৰু প্ৰমোদ বড়ো BTRৰ চিফ শ্ৰীযুত প্ৰমোদ বড়োৰ নেতৃত্বত আমি ইয়াত যিটো কাম বিগত ৭৫ বছৰত কংগ্ৰেছৰ নেতৃত্বত আৰু বিভিন্ন দলৰ নেতৃত্বত হ'বলৈ পোৱা নাই, যিখন BTR অঞ্চলত হত্যা, হিংসা, সন্ত্ৰাসৰ আৰু গোলা বাৰুদৰ ঝনঝননি আছিল, তাক শেষ কৰি যে আজি BTR অঞ্চলত BTRৰ চিফ শ্ৰীযুত প্ৰমোদ বড়োদেৱৰ নেতৃত্বত অসমৰ মাননীয় যশস্বী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত যি BTR অঞ্চলত যি শান্তি প্ৰতিষ্ঠা হৈছে, এইটোৱে আমাৰ ডাঙৰ এচিভমেণ্ট বুলি আমি ভাবিছোঁ। আৰু এই শান্তি, সমৃদ্ধি আৰু ভাতৃত্বৰ যি এনাজৰী আজিৰ দিনত BTR অঞ্চলত শ্ৰীযুত প্ৰমোদ বড়োদেৱৰ নেতৃত্বত সক্ষম হৈছে, তাক লৈয়ে আমি এইবাৰ নিৰ্বাচনত আমি আমাৰ ভাতৃ সংগঠন UPPLৰ প্ৰাৰ্থী তথা NDAৰ প্ৰাৰ্থী শ্ৰীযুত জয়ন্ত বসুমতাৰী দেৱক ট্ৰেক্টৰৰ ছবিত EVMত চিৰিয়েল নম্বৰ 3 তেওঁক আমি বিপুল পৰিমাণে EVMত ভোটদান কৰাৰ কাৰণে আমি প্ৰতিজন BTC আৰু ১ নম্বৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰতিজন দায়িত্বশীল নাগৰিকক শান্তি, সমৃদ্ধি আৰু উন্নয়ন প্ৰগতিৰ হকে ভোটদান কৰাৰ কাৰণে আহ্বান জনাইছোঁ। কংগ্ৰেছ হৈছে পাপ্পুৰ দল আৰু পাপ্পুৰ দল ইতিমধ্যে গোটেই ভাৰতবৰ্ষত ভাৰত তৰো যাত্ৰা যি কৰিছে, ইতিমধ্যে কংগ্ৰেছ সিহঁতে ধূলিসাৎ হৈছে। অহা দিনবিলাকত 2026 বিধানসভা নিৰ্বাচনত কংগ্ৰেছ বুলি কোনো দল নাথাকে ইয়াতে, আৰু কংগ্ৰেছৰ কোনো কাম নাই। গতিকে গৰ্জন মুছাহাৰী আমাৰ কাৰণে কোনো ফেক্টৰ নাই। আমি যিমান কংগ্ৰেছী বা কংগ্ৰেছক ভাল পোৱা যিমান মানুহ আছে, সিহঁতক আমি শান্তি, সমৃদ্ধি আৰু প্ৰগতি আৰু উন্নয়নৰ স্বাৰ্থত সিহঁতক আমি এইবাৰ NDAৰ প্ৰাৰ্থী শ্ৰী জয়ন্ত বসুমতাৰীক ট্ৰেক্টৰৰ ছবিত ভোটদান কৰাৰ কাৰণে আমি আহ্বান কৰিম।